হেল্ল' এভৰিৱান, আজি ভাবিছোঁ দুপৰীয়া সাজটোত কি বনাওঁ আপোনালোকক অকণমান দেখাম। কিনো মই বনাওঁ আজি দুপৰীয়া সাজটোত। এইফালে এয়া প্ৰথম লৈছোঁ কণী ভাজিছোঁ প্ৰথম। এইফালে এয়া দেখিছে, এইফালে কণী ভাজি আছোঁ। আৰু এইফালে এতিয়া এয়া ধুনীয়াকৈ কণীখিনি ভাজি হৈ গ'ল আৰু এয়া বাতি এটাতে ধুনীয়াকৈ নমাই ল'লোঁ। এইফালে এয়া এইখিনি দেখিছেনে, এইখিনি কণী আচলতে অকণমানহে পালোঁ, কণী বেছি নাপালোঁ। বড়ো কণী খাবলৈ খুব মন গৈ আছিল, সেয়েহে যি অকণমান পালোঁ সেই অকণমানকেই আমি দুইজনীয়ে লৈ আহিলোঁ। আৰু এয়া এতিয়া কণীকণ বনালোঁ, তেনেই অকণমান হ'ল। তথাপিও একো নাই, খাবলৈ মন গৈছে যেতিয়া অকণমানেই হৈ যাব আৰু ভগাই খালে কিনো আৰু কাটি যায়। আৰু এয়া কণী ভজাৰ পিছতে এয়া বনালোঁ ভেন্দি ভাজি। আৰু ইফালে এয়া মাছ ৰেডি কৰি থৈছোঁ মাছ ভাজিবৰ কাৰণে। আৰু এয়া ভেন্দি ভাজি আৰু কণী পূৰা ভাজি কৰি হৈ গ'ল, ধুনীয়াকৈ থৈ দিছোঁ। আৰু এইফালে এয়া বৌয়ে মানে মাছ ভাপত দিয়া মাছ বনাব। তো মই নাজানো অৱশ্যে কেনেকৈ বনাই, বৌয়েহে জানে। সেইটো এয়া বৌয়ে বনাব, এয়া ধুনীয়াকৈ এয়া ৰেডি কৰি আছে। ভাপত দি দিয়ক আৰু পূৰা মজা আছে, খাই দিয়ক। গোন্ধটো ধুনীয়া লাগিছে। একেবাৰে কম খৰচত আৰু সহজতে মানে এবিধ বনাব পৰা সুন্দৰ মানে ৰেচিপি। আৰু লগতে এয়া মাছটো মানে মই ভাজিম। আৰু ইফালে এয়া বৌয়ে ধুনীয়াকৈ মাছটো ভাপত দি দিছে। আৰু ইফালে মই এয়া মাছ ভজাৰ আগতে ভাবিলোঁ মাছৰ যিটো পেটু হয় সেই পেটুটো ভাজি লওঁ। এইফালে এয়া মাছৰ পেটুটো এয়া ভাজি লৈছোঁ। এইফালে এয়া পেটুকণ ভাজি থকাৰ মাজতে এয়া পোৱালি কাঢ়ি কণী অকণমান খুৱাই দিছোঁ, মাছৰ কণী অকণমান। টেষ্টি নে? লাইক সাবস্ক্ৰাইব। আৰু এইফালে আমাৰ মাছৰ পেটু ৰেডি হৈ গ'ল, বনাই হৈ গৈছে। আৰু এইফালে এয়া দেখিছে ছোৱালী গৈছে, আৰু সি কি কয় শুনকচোন। লাইক সাবস্ক্ৰাইব কমেণ্ট। এয়া মানে বনাই থকাৰ মাজতে সি আহি মাজে চাই আছে সি হৈছেনে নাই বনাই। এইফালে মাছৰ পেটু, মাছৰ কণী আৰু ভেন্দি ভাজি বনাই ৰেডি হৈ গ'ল। এতিয়া এয়া মাছটো আছে, মাছটো এনেকৈ ভাজিব লৈছোঁ। এইফালে এয়া মাছ ভাজি আছোঁ, এয়া দেখিছে এয়া মাছ ভাজি আছোঁ। এইফালে এয়া মই মাছ ভাজি আছোঁ আৰু সিফালে বৌয়ে ভাপত দিয়া মাছ বনাই আছে। এয়া দেখিছেনে, এইফালে মই মাছ ভাজি আছোঁ আৰু সিফালে ভাপত দিয়া মাছ, মানে ভাপত মাছ দিছে। কেনেকৈ দিছে কি কৰিছে বৌয়ে জানিব, মই নাজানো। কাৰণটো মই বনায়ো পোৱা নাই, খায়ো পোৱা নাই। আৰু এইফালে আমি মাছ ভাজি আছোঁ, আৰু মাছ ভজা হৈছেহি আৰু অলপ চলপ। এইফালে গাইজ মাছ ভাজি আছোঁ, এইফালে এয়া চাওক, এইফালে মোৰ মাছ ভাজি হৈছেহি আৰু এয়া। এইফালে এতিয়া এয়া মাছ ভাজি হৈ গ'ল। এতিয়া এয়া চালাড বনাম অকণমান, তো চালাডখন বনাই লওঁ, তো হৈ যাব ৰেডি। এইফালে এতিয়া মাছ ভাজি আহিলোঁ, আৰু আহি লৈ পিনে এতিয়া এয়া চালাড বনাই আছোঁ। এইফালে এয়া তিয়ঁহ কাটিলোঁ, আৰু এইফালে এতিয়া গাজৰ কাটি আছোঁ। তো চালাডখন বনাই লওঁ, বনাই হ'লেই ভাত ৰেডি। সিফালে মই চালাড বনাইছোঁ, আৰু এইফালে এয়া বৌয়ে ভাপত দিয়া মাছটো হৈছেনে নাই এয়া চাই আছে। আৰু এইফালে এয়া দেখিছে মই গাজৰ কাটি আছোঁ, মানে চালাড ৰেডি কৰি আছোঁ। এইফালে এইখিনি এতিয়া কাটি কৰি হৈ গ'ল। গাইজ পিঁয়াজ কাটি চকু পানী ওলাই অৱস্থা নাই গাইজ। আপোনালোকক যদি ভাপত দিয়া মাছৰ ৰেচিপি লাগে তেন্তে জনাব, মই এক্সট্ৰাকৈ ভাপত দিয়া মাছৰ ৰেচিপি লৈ আহিম। এইফালে এতিয়া এয়া ভাপত দিয়া মাছখিনি হৈ গ'ল, এয়া বৌয়ে ধুনীয়াকৈ নমাই দিছে। মই এবাৰ দেখাই দিছোঁ, এয়া দেখিছে ধোঁৱা ওলাই আহিছে একদম মানে। আৰু এইফালে আমাৰ চালাড ৰেডি, ইফালে আমাৰ ভাপত দিয়া মাছ ৰেডি, আৰু এইফালে এয়া চালাড ৰেডি। আৰু এইফালে এতিয়া ধুনীয়াকৈ বৌয়ে কাঁহীখন সজাইছে। এইফালে প্ৰথম ভাত দিছে, আৰু এইফালে এয়া মাছৰ পেটু, আৰু এয়া কণী, মাছৰ কণী, আৰু এইফালে এয়া ভেন্দি ভাজি, এইফালে এয়া চালাড দিছে, এইফালে এয়া নেমু, জলকীয়া, আৰু এইফালে এয়া ভাপত দিয়া মাছ। এয়া ধুনীয়াকৈ কাঁহীখন একদম সজাই দিছে। এতিয়া একদম খোৱাতহে বল। খোৱাৰ আগতে মই আপোনালোকক এবাৰ একদম ধুনীয়াকৈ থালিখন দেখাই দিছোঁ। এইফালে এয়া চাওক, আপোনালোকৰ বাৰু দেখি লোভ লাগিছে নেকি? নিশ্চয় লাগিছে চাগে। আপোনালোকক খুৱাই দিব পৰা হয় এগঢ়া নিশ্চয় খুৱাই দিলোঁ হয়, কিন্তু এতিয়া নোৱাৰোঁ যিহেতু এনেকৈ কাঁহীখন দেখাই লোভ লগাইছোঁ। আপোনালোকে তেনেকৈ চায়েই লোভ লগাওক আৰু ঘৰত এবাৰ বনাই খাব। এইফালে এতিয়া এয়া ভাত খাব লৈছোঁ, এইফালে চালাড বনালোঁ।
ভেন্দি ভাজিলোঁ আৰু এইফালে কণী ভাজিলোঁ আৰু মাছৰ পেটু ভাজিলোঁ আৰু এইফালে মাছ ভাপত দিয়া বৌয়ে ধুনীয়াকৈ বনাই দিছে। তো খাই চাওঁ, ভাপত দিয়া মাছ মই আজিলৈকে খাই পোৱা নাই, তো আজি ফাৰ্ষ্ট খাম, কেনেকুৱানো লাগিছে খাই চাওঁ ৰ'ব, আপোনালোককো কৈ আছোঁ। মজা মজা হৈছে। আপোনালোকেও এবাৰ বনাই খাব, বহুত টেষ্টি হয়, বহুত ধুনীয়া, সঁচাই বহুত ধুনীয়া হৈছে।